নমস্কাৰ, যিসকলে RRB NTPCৰ এপ্লাই কৰিছিল অসমীয়া লেংগুৱেজত সিহঁতৰ বাবে আজিৰ ভিডিঅ'টো। তো ইয়াত দিয়া হৈছে কেনেদৰে এক্সামসমূহ অনুষ্ঠিত হ'ব। তো CBT 1 হ'ব প্ৰথমতে, তাৰপাছত CBT 2 হ'ব, মানে কম্পিউটাৰ বেছড এক্সাম হ'ব। ইয়াৰে প্ৰথমটো এক্সামত 90 মিনিটৰ হ'ব আৰু কুৱেশ্যন থাকিব 100টা। তাৰে বিভাগকেইটা হ'ল জেনেৰেল এৱাৰনেছ, তাতে 40 নম্বৰ থাকিব, যাক সাধাৰণ সচেতনতা বুলি কোৱা হয়। ইয়াত কি থাকিব? কাৰেণ্ট এফেয়াৰ্ছ, মানে চলিত ঘটনাৱলী, ভাৰতৰ ইতিহাস সংস্কৃতি, ভাৰতৰ সংবিধান, ভূগোল, অৰ্থনীতি, বিজ্ঞান আৰু প্ৰযুক্তি, খেলকুদ, সাম্প্ৰতিক উন্নয়ন, চৰকাৰৰ আঁচনিসমূহ। ইয়াৰ পাছত থাকিব গণিতত 30 নম্বৰ থাকিব। ইয়াতে সংখ্যা পদ্ধতি, পূৰ্ণসংখ্যা, ভগ্নাংশ, লাভ ক্ষতি, সময় আৰু কাম, সময় আৰু গতি, চিমেণ্ট, ক্ষেত্ৰফল, আয়তন, অনুপাত, দশমিক, শতাংশ, বীজগণিত, ত্ৰিকোণমিতি আৰু ডাটা ইণ্টাৰপ্ৰিটেশ্যন এইবিলাক থাকিব। ইয়াৰ পাছত 3 নম্বৰ ছেকশ্যন হ'ল জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং, মানে যিটো ৰিজনিং বুলি কোৱা হয়। তাতে থাকিব এনালগাছ, তাৰপাছত কোডিং, ডিকোডিং, পাজেল, চিৰিজ, তাৰপাছত এইবিলাক থাকিব ভেন ডায়েগ্ৰাম কি, ডিৰেকশ্যন, ষ্টেটমেণ্ট, কনক্লুজন, এইবিলাক থাকিব। তো এইটো হ'ল CBT 1, মানে কম্পিউটাৰ বেছড 1 প্ৰথমটো এক্সামত এইবিলাক থাকিব। আপুনি যদি এইটো এক্সামত পাছ কৰি কোৱালিফাই কৰে তো 2 নম্বৰ এক্সাম হ'ব CBT 2। তাত থাকিব 90 মিনিটে আৰু কুৱেশ্যনৰ সংখ্যা বাঢ়ি যাব, 120টা হ'ব। ইয়াতে থাকিব জেনেৰেল এৱাৰনেছ থাকিব 50 নম্বৰ, গণিত থাকিব 35 নম্বৰ আৰু ৰিজনিং থাকিব 35 নম্বৰ। আৰু আপুনি ইয়াত পাছ কৰাৰ পাছত আপোনাৰ টাইপিং টেষ্ট হ'ব, তাৰপাছত ইণ্টাৰভিউ হ'ব পাৰে আৰু কি। ইয়াত নিগেটিভ মাৰ্কিং এনেদৰে থাকিব, প্ৰতিটো ভুল উত্তৰৰ বাবে 3টা ভুল উত্তৰ হ'লে 1 নম্বৰ আপোনাৰ কটা যাব। আৰু এইটোৱে আছিল আজিৰ ভিডিঅ'। আৰু যদি কিবা চিলেবাছ লাগে কমেণ্ট কৰি দিব, তো মই ভিডিঅ' বনাই দিম। আৰু DLEDৰ চিলেবাছৰ ভিডিঅ' এইটো ভিডিঅ'ৰ পাছত আহি যাব। তাৰপাছত BEDৰ ভিডিঅ' এইটো ভিডিঅ'ৰ পাছত আহি যাব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।